मल्लिकार्जुन खड़गे राहुल गांधी गौरव गगৈ रकीबुल हुसैन काजी मोहम्मदुल हसन घासफड़ा मंडल कांग्रेस घासफड़ा मंडल कांग्रेस घासफड़ा যুব कांग्रेस राहुल गांधी गौरव गगৈ काजी मोहम्मदुल हसन यूथ कांग्रेस इनकलाब जिंदाबाद जिंदाबाद राहुल गांधी गौरव गगৈ काजी मोहम्मदुल हसन ধন্যবাদ সকলকে। বিধায়ক হয়েছে আমার রাইজে ভোট দিছে, কিন্তু যেতিয়া বিধায়ক হওয়ার পিছতে 10টা বছরত যেতিয়া আমার রাইজক ধুবুৰী সমষ্টিৰ রাইজক নিজৰ রাইজ হিসাবত না ভাবি কেনে তেখেতসকলৰ যি জ্বালা যন্ত্ৰণা যি অৱস্থাত আছিলে একেবাৰে খবৰ নলোৱা হৈছে, তেতিয়া আমি নিশ্চয়কৈ ভাবিম তেখেতৰ মনৰ ভিতৰত ধুবুৰী সমষ্টিৰ ৰাইজৰ প্ৰতি একো ভাল পোৱা নাই। সেইকাৰণে মই তেনেকৈ ক'বলৈ বাধ্য হৈছোঁ। এইটো মোৰ কথা নহয়, এইটো ৰাইজৰ কথা, ধুবুৰী সমষ্টিৰ ৰাইজৰ কথা। মানে চাওক, 5টা বছৰত তেখেতক লগ নাপাম। ৰাইজে এইটো ভালকৈ জানে, ইলেকশ্যন 3 মাহৰ পৰা 4 মাহৰ আগত আমি লগ পাম। সেইকাৰণে ৰাইজে অলৰেডি সিদ্ধান্ত যোৱা 5টা বছৰত লৈ লৈছে। এতিয়া বিধায়ক আহিছে, গৈছে, আমাৰ ধুবুৰী সমষ্টিৰ ৰাইজ একদম ভাল পোৱা মানুহ, সকলো মানুহকে সন্মান জনায়। সেইকাৰণে সকলোকে সন্মান জনাই আছে। কিন্তু আপোনালোকক কৈ আছোঁ, এইবাৰ সন্মান জনাই কিনে নজৰুল হক চাহাবক মানি ফৰফিট কৰি কিনে ধুবুৰীৰ পৰা বিদায় দিয়ে। যোৱা 20টা বছৰে AIDFে দখল কৰি আছে ধুবুৰী সমষ্টি, এইবাৰ দখল কৰিব পাৰি ন কংগ্ৰেছে? নাই, এইটো স্পষ্ট কথা, কাৰণ ৰাইজ তেখেতসকলৰ ওপৰত ফেড আপ হৈ গৈছে। কাৰণ তেখেতসকলে ৰাইজ গম পাইছে হিমন্ত বিশ্ব শৰ্মা মানে নজৰুল হক চাহাব, ৰাইজ গম পাইছে হিমন্ত বিশ্ব শৰ্মা মানে বদৰুদ্দিন আজমল চাহাব। গতিকে হিমন্ত বিশ্ব শৰ্মা আনকনষ্টিটিউচনেল কথাবোৰ যোনবোৰ কৈ আছে, পাব্লিকে এইবিলাক বেয়া পাইছে। আমাৰ ধুবুৰীৰ ৰাইজ শিক্ষিত ৰাইজ, এইবাৰ ধুবুৰীৰ ৰাইজ সিদ্ধান্ত লৈছে, গোটেই অসমত যেনেকৈ ৰাইজে সিদ্ধান্ত লৈছে ঠিক তেনেদৰে ধুবুৰীৰ ৰাইজক সিদ্ধান্ত লৈছে এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু কংগ্ৰেছৰ বিধায়ক হ'ব। ডাঙৰ হস্পিটেল বনাই দিম, মই ডাঙৰ ডাঙৰ ৰাস্তা বনাই দিম, মই ডাঙৰ ডাঙৰ স্কুল বনাই দিম, মই ডাঙৰ ডাঙৰ ফেক্টৰী কোম্পানী বনাই দিম। কৈছিল নে নাই? কৈছে না নাই? কথা বলে বানাইছে তো, হেডটো কিছু বানাই নাই। মুই তো কং 126টা MLA-র ভিতরে সব থেকে কলঙ্কিত ব্যর্থ MLA হল ধুবুরীর নজরুল হক সাহেব। আপনার গুন্ডামি, আপনার যেটা ওই জায়গার গুন্ডামি, ওয়েস্ট বেঙ্গলের গেটের গুন্ডামি ওই জায়গাত রাখবেন। আমার ধুবুরী সমষ্টির মানুষের ওটি গুন্ডামো করবেন না, আর গুন্ডামিও দেখার চেষ্টা করবেন না। খোলাখুলি কথা, আমরা সবার সাথে ভাল, আমরা সবাকে সম্মান করি। নাম লৈছে তাতো মানুহ হৈছে, কেনেকে মানুহ হল? তেতিয়া কৈছে যে ইয়াত যিমানখিনি মানুহ চাইছে তাৰে 100% ভিতৰত 70% মানুহ বেলেগ বেলেগ জিপিৰ পৰা আনিছে, তথাপিও ইহঁতৰ নচিব ফুল হোৱা নাই। তেতিয়াহে গম পালোঁ। তেতিয়া মই আমাৰ ৱাৰ্কাৰবোৰক ক'লোঁ, মোৰ লগত যিমানখিনি গাড়ী আহিব, মানুহ আহিব, তেখেতসকলক অলপ চাইডে চাইডে বাহিৰে বাহিৰে ৰাখিব। কিন্তু গাছপাৰা অঞ্চলৰ সন্মানীয় ৰাইজ ইয়াত, কাৰণ চাওক, আমি কোনো MLA নহয়, আমি MLA হোৱা নাই, একো হোৱা নাই, তথাপিও ৰাইজ কিন্তু ওলাই আহিছে। আহিছেনে নাই কওক? ৰাইজ ওলাই আহিছে। কিহৰ কাৰণে ওলাই আহিছে? কিহৰ কাৰণে ওলাই আহিছে ৰাইজ? এই দলটোক মৌলানা বৰ্তমান মৰম কৰিছিলে ন? কৰিছিলে নে নাই? আমাৰ আলেম মানুহ, কিন্তু